এপিডিচিএলৰ ফালৰ পৰা মই জামুগুৰি উপমণ্ডল সাব ডিভিজনৰ ফালৰ পৰা কৈছোঁ যে এটা ধুনীয়া স্কিম আহিছে, যিটো স্কিমত মানুহৰ কানেক্টেড লোড 1 পৰা 3, 4 কৰিব লাগিলে উইদাউট এনি কষ্ট এক্সটেনশ্যন কৰিব পাৰে। গতিকে জামুগুৰি হাটৰ সমূহ গ্ৰাহকসকলক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই 15 জুনৰ পৰা 20 আগষ্টৰ ভিতৰত এই সুযোগটো গ্ৰহণ কৰি তেখেতসকলৰ কানেক্টেড লোডটো বঢ়াই ল'বলৈ অনুৰোধ জনোৱা হ'ল। কোনো ধৰণৰ চাৰ্জ পইচা নালাগে, কিন্তু বিলখনৰ পে'মেণ্টটো ক্লিয়াৰ কৰি পেলাই 1 পৰা 2 কৰিব পাৰে, 2 পৰা 3 কৰিব পাৰে, ফ্ৰী অফ কষ্ট। জাষ্ট এখন এপ্লিকেশ্যন দিয়ক, কনজিউমাৰ নম্বৰ দিয়ক, মোবাইল নম্বৰ দিয়ক, মোবাইল নম্বৰ দিলে তেখেতসকলৰ লোডটো অট'মেটিকেলি এক্সটেনশ্যন হৈ যাব। লোডটো কিমানখিনি বঢ়াব তাৰ কিবা তেখেতসকলৰ ইচ্ছা অনুযায়ী কথা। তেখেতসকলৰ যিখিনি নিত্য ব্যৱহাৰ্য বস্তু AC যদি লয় 1 কিলোৱাট আছে, 2-3 কিলোৱাট কৰিব পাৰে। ঘৰুৱা এচেছৰিজৰ কথা, তেখেতসকলৰ যিখিনিয়ে থাকিব এচেছৰিজ সেইখিনি হিচাপ কৰি কিমান লোড লাগিব সেইটো ক'লে আমি সেইটো বনাই দিব পাৰিম ফ্ৰী অফ কষ্ট। মানে আপোনাৰ এইটো কমাৰ্চিয়েল লাইনৰ ক্ষেত্ৰতো হ'ব, সকলো ক্ষেত্ৰতে এক্সটেনশ্যনটো ফ্ৰী আছে এইটো বৰ্তমান। আগতে সেইটো কৰিলে বা ডমেষ্টিকৰ ক্ষেত্ৰত সেইটো খৰচ পৰিছিলে মোটামুটি পাৰ কিলোৱাট এপ্ৰক্সিমেট 1200। 2 কিলোৱাট হ'লে 2400 দিব লাগে, কমাৰ্চিয়েলৰ ক্ষেত্ৰত 3000 দিব লাগে। কিলোৱাট লৈ কথা। এতিয়া মানে সেইটো প্ৰয়োজন নাই, সেইটো কোনো লোড চিকিউৰিটি দিব নালাগে, ফ্ৰী অফ কষ্ট এক্সটেনশ্যন কৰা হয়।